কেইটামান দিন ধৰি সমগ্ৰ ৰাজ্যকে প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহে দহিছে আৰু তাৰ সমানে সমানে চৰ্চালৈ আহিছে বৃক্ষ আন্দোলনৰ কথা। কাৰণ এই যি উৎকট গৰম, সেই উৎকট গৰমৰ এটা প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে বনাঞ্চল ধ্বংস আৰু বনানীকৰণৰ অভাৱ। আচলতে বনানীকৰণৰ অভাৱ বুলি ক'লে ভুল কোৱা হ'ব, কাৰণ চৰকাৰে বিভিন্ন সময়ত বৃক্ষৰোপণ বা গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈ আহিছে। চৰকাৰী আঁচনি অনুসৰি বিভিন্ন গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে, কিন্তু কাৰ্যত সেই আঁচনিসমূহ কেনেধৰণে আছে সেই অৱস্থাটো মই এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে কলিয়াবৰত 2022 চনত 1 লাখ গছপুলি ৰোপণ কৰা হৈছিল 15 মিনিটৰ ভিতৰত। 2022 চনৰ 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্যামলী কলিয়াবৰ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল কলিয়াবৰ মহকুমা প্ৰশাসন আৰু বিজ্ঞান তথ্য প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত। কিন্তু আজিৰ তাৰিখত চাওক, যিসমূহ অঞ্চলত গছপুলিসমূহ ৰোৱা হৈছিল সেই অঞ্চলসমূহত কিন্তু এটাও গছপুলি এই মুহূৰ্তত পাবলৈ নাই। কাৰণ এতিয়া দেখিবলৈ পোৱা গৈছে যে যিসমূহ অঞ্চলত গছপুলি ৰোপণ কৰা হৈছিল সেই অঞ্চলসমূহ এনেধৰণে হাবি জংঘলে আৱৰি ধৰিছে, কিন্তু তাৰ পৰিৱৰ্তে যি 1 লাখ গছপুলি ৰোপণ কৰা হৈছিল তাৰে কিন্তু 2-এটা ক'ৰবাত দেখা পোৱা গৈছে, কিন্তু সৰহসংখ্যক গছপুলি এই মুহূৰ্তত কোনো অস্তিত্ব নাইকিয়া হৈ পৰিছে। আৰু ইয়াৰ যদি আমি কাৰণ চাবলৈ যাওঁ তেনেহ'লে হ'ব কি যে গছপুলিসমূহৰ যি উপযুক্ত ৰক্ষণাবেক্ষণ, পৰ্যাপ্ত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা সেয়া যেনেধৰণে কৰিব লাগিছিল মহকুমা প্ৰশাসনেই হওক বা স্থানীয় ৰাইজেই হওক, সেয়া কিন্তু আজিৰ তাৰিখত দেখিবলৈ পোৱা হোৱা নাই। তাৰ মাজতে আমি এটা ভাল লগা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে যি 1 লাখ গছপুলি ৰোপণ কৰা হৈছিলে গাঁৱে ভূঞে, সেই গছপুলিৰ ভিতৰত এই অঞ্চলত মই মাত্ৰ এজোপা গছ দেখিবলৈ পাইছোঁ। এইজোপা গছ মাত্ৰ বাচি আছে। আৰু তাৰ বাহিৰে কিন্তু এই এলেকাটোত কলিয়াবৰৰ বৰভগীয়া নামগাঁও অঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ। এই এলেকাটোত কিন্তু অন্য কোনো গছপুলি ইয়াত দেখিবলৈ পোৱা হোৱা নাই। কেমেৰা পাৰ্চন প্ৰণৱে দেখুৱাইছে যে এই অঞ্চলসমূহতে 2022 চনৰ 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্যামলী কলিয়াবৰ শীৰ্ষক এক আঁচনি বা এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু 15 মিনিটৰ ভিতৰত 1 লাখ গছপুলি ৰোপণ কৰা হৈছিল। আৰু সমগ্ৰ গাঁৱে গাঁৱে গায়ন বায়ন লৈ এটা আড়ম্বৰপূৰ্ণভাৱে কাৰ্যসূচী ৰূপায়ণ কৰি গছপুলিসমূহ ৰোৱা হৈছিল। কিন্তু তাৰ বিপৰীতে আজিৰ তাৰিখত আমি যিটো অৱস্থাত দেখিছোঁ যে এই গাঁওসমূহতে হওক বা এই অঞ্চলসমূহতে হওক কিন্তু গছপুলি দেখিবলৈ পোৱা হোৱা নাই। মই স্থানীয় এগৰাকী ব্যক্তি আছে, তেখেতৰ কাষলৈ আহিবলৈ এই মুহূৰ্তত বিচাৰিছোঁ। দেখিবলৈ পোৱা গৈছে যে 2022 চনত 1 লাখ গছপুলি ৰোপণ কৰা হৈছিল আমাৰ কলিয়াবৰ মহকুমাত বিভিন্ন অঞ্চলত। আপোনালোকৰ গাঁৱতো ৰোপণ কৰা হৈছিলে, বহু সংখ্যক গছপুলি ৰোৱা হৈছিলে। তাৰ ভিতৰতে কিমান আপোনালোকে দেখিছে? এতিয়াতো দেখাততো প্ৰায় নায়েই, ক'তো দেখাই নাইকিয়া, চববিলাক মৰি গ'ল। মৰাৰ কাৰণবিলাক হ'ল কি, যেনেকৈ বস্তুটো গাৰ্ড দিব লাগিছিল তেনেকুৱা ষ্টেণ্ডাৰ্ড গাৰ্ড দিয়া নাই। দ্বিতীয়তে হ'ল কি, আমাৰ যোনবিলাক আমাৰ স্থানীয় ৰাইজবিলাকেও নিজৰ ঘৰৰ সন্মুখৰ পুলিটো যি ধৰণে ৰাখিব লাগিছিল সেইধৰণে ৰখাৰ যত্ন লোৱা নাইকিয়া। সেইকাৰণে এই গছপুলিবিলাক মৰি গ'ল বুলি লৈ আহিছোঁ। আৰু চৰকাৰে যোনটো ধৰি লওক প্ৰগ্ৰেম লৈছিলে, ভালেই প্ৰগ্ৰেম লৈছিলে, কাৰণ আমাৰ গাঁওখন বা আমাৰ অঞ্চলটো সেউজীয়াকৰণ কৰিব বিচাৰিছিলে। আমাৰ মানুহৰ কাৰণেও সেইটো বা জীৱ জন্তুৰ কাৰণে, আমাৰ পৰিৱেশৰ কাৰণে দৰকাৰ আছিলে। কিন্তু তেওঁলোকেও ৰুই যোৱাৰ পিছত চৰকাৰৰ ফালৰ পৰাও কোনো একো খা খবৰ লোৱা নাই বা সেইবিলাক মাজে সময়ে চাব লাগিছিলে। পঞ্চায়তৰ মানুহে সেইবিলাক চোৱা নাইকিয়া। নিশ্চয়কৈ আচলতে পৰ্যাপ্ত ৰক্ষণাবেক্ষণৰ অভাৱত পুলিসমূহৰ অস্তিত্ব এতিয়া নাইকিয়া হৈছে। আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে ৰাজ্য দহিছে। ইমান গৰম আগতে আপোনালোকে অনুভৱ কৰিছিল নে, বা কি কাৰণত এই গৰম হ'ব পাৰে, কি কয়? আগতে আমি এনেকুৱা গৰম পোৱা নাইকিয়া। এতিয়া বৰ্তমান কিয় এনেকুৱা হৈছে ক'ব পৰা নাইকিয়া। ইয়াৰ আচল কাৰণ হ'ল কি, প্ৰকৃতিৰ ওপৰত আমি অত্যাচাৰ কৰাৰ কাৰণেই হয়তো এনেকুৱা হৈছে যেন পাইছোঁ। মানুহে গছ চছবিলাক কাটি পেলাব ধৰিছে, কাটিছে, বিক্ৰী কৰিছে, সেইকাৰণেও হৈছে। নিশ্চয়কৈ এফালে বনাঞ্চল ধ্বংস, আনফালে যি বনানীকৰণৰ আঁচনি লোৱা হৈছিল সেয়াও সঠিক ৰূপত আচলতে ৰূপায়ণ হোৱা নাই। তেনে কাৰণতে এতিয়া ক'ব লাগিব দিনক দিনে গ্ৰীষ্মৰ প্ৰৱাহ বাঢ়িছে আৰু গৰমৰ প্ৰকোপ বাঢ়িছে। আৰু যিসমূহ গছপুলি ৰোৱা হৈছিলে সেই গছপুলিসমূহ আপোনালোকৰ অঞ্চলত এতিয়া কেনেধৰণে আপোনালোকে দেখিবলৈ পাইছে? কেনেধৰণে উদ্ভাৱন হ'লে এতিয়া গছপুলি আমিতো দেখা পোৱা নাই। এই গছপুলিটো মই বহুত যত্নৰে ৰাখি ইমানটো ডাঙৰ কৰিছোঁ। তথাপিতো মানে চৰকাৰে ৰুই গ'ল আৰু মেৰভেটো দিলে, কিন্তু মেৰভেটবিলাক পিছত লাহেকৈ ধ্বংস হৈ গ'ল। তাৰপিছত গৰু ছাগলী ইত্যাদি এইবিলাকে শেষ কৰি পেলালে। আৰু আপোনালোকে ৰাস্তাটো দেখিছেনে কিমান জংঘল, PWD খবৰ নাই।
আজিলৈকে বোলে এটা ঘাপ মাৰো সেইটো কোনো খা খবৰ নাইকিয়া। যিবিলাক পুলি ৰুইছিলে চব জংঘলে এতিয়া আৱৰি ধৰিলে। জংঘলে আৱৰি ধৰিলে, লতাই মাৰি পেলালে। কিন্তু মই এই পুলিটোত কোনোবা যত্ন কৰি পেলাই মই বচাইছোঁ আৰু চৰকাৰৰ দিয়া বুলি মই এইটোকে ক'বলৈ ৰাখিছোঁ আৰু। নিশ্চয়কৈ মই পুনৰ দেখুৱাইছোঁ যে এই গছপুলিটো 2022 চনৰ 5 আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কলিয়াবৰৰ খবৰ জনোৱাৰ বাবে।